কন্যাৰ জন্মদিনৰ দিনাই প্ৰাণ গ'ল প্ৰীতি মাতৃৰ। গুৱাহাটীৰ মাজমজিয়াত কৰুণ ঘটনা। প্ৰীতি মাতৃয়ে কন্যাৰ জন্মদিন উদযাপনৰ বাবে কৰিছিল প্ৰস্তুতি। প্ৰীতি মাতৃক সংগ দিয়া এগৰাকী ৰান্ধনীও আছিল ঘৰৰ ভিতৰত। জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ঘটে দম্পতীৰ। প্ৰায় 100% অগ্নিদগ্ধ হয় স্বামী স্ত্ৰী। ভৰলুমুখৰ পোষ্ট অফিচ বিল্ডিঙৰ 3য় মহলাত সূত্ৰপাত হয় জুইৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ 3খন বাহন। বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ। সমান্তৰালভাৱে অগ্নিকাণ্ড 2জনকৈ লোক আহত হোৱা বুলি জনাইছে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে। জীৱন্তে অগ্নিদগ্ধ হৈ দেৱ চৌধুৰী, পম্পী চৌধুৰীৰ মৃত্যু হোৱা বুলি চিনাক্ত কৰা হৈছে। ঘৰৰ ভিতৰত আছিল প্ৰীতি মাতৃ, কন্যাৰ লগতে আন বহু কেইজন লোক। জুই লগা দেখি কণমানিজনীক ওলাই লৈ আহিছিল অন্য লোকসকলে।